বিষ আছে আও মাই গড ঠিক আছে মোৰতো এইখিনি মানে এইখিনিতো এতিয়া মোৰ এনেকৈ কৰিব পাৰোঁ আগত মানে মই এইখিনিও নোৱাৰোঁ নিবই পৰা নাছিলোঁ মানে কেনেকুৱা হয় ইয়াতে মানে কি বিষৰ ট্ৰিটমেণ্ট কৰা হয় বাম লগাই মূৰত মানে ক'লা পৰি গৈছে তাৰ পিছতো মানে আপুনি যদি অকল ভাবে যে মেডিচিন দি ভাল হ'ব নহয় ৰিস্ক আছে নেকি থেৰাপিত একেবাৰে মেডিচিন নোখোৱাকৈ বিষৰ সমস্যা সমাধান কৰা হয় নিৰাময় বিষ মুক্তি কেন্দ্ৰত কথাটো কিবা মোক শুনিবলৈ অকণমান জটিল লাগিছে মানে হজম কৰিব পৰা নাই মেডিচিন নোখোৱাকৈ আকৌ বিষৰ সমস্যা সমাধান হ'ব সেইখিনি কথা আমি আজি ছাৰৰ লগত ডিছকাশ্যন কৰিম মেডিচিন নোহোৱাকেনো কেনেকৈ বিষৰ সমস্যা সমাধান কৰে লগতে ইয়াতে বহুতো পেচেণ্ট আছে পেচেণ্টৰ লগতো পাতিম সঁচাকৈ তেওঁলোক কিয়ৰ হৈছে নে নাই আৰু এটা কথা মই আপোনালোকক কৈ থওঁ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰক যাতে পাছত আকৌ আপোনালোকে বিচাৰি থাকিব নালাগে আপোনালোকৰ ৱালত যাতে থাকি যায় এতিয়া বাইদেউৰ ওপৰত অকণ থেৰাপি দিব কিন্তু বাইদেউৰ প্ৰব্লেমটো কি হৈছে মোৰ চাৰ্ভাইকেল স্পণ্ডলাইটিছ আৰু স্লিপ ডিছ আছিলে বহুত বিষ আছিলে মানে উঠিব নোৱাৰোঁ মই ভৰি চুচুৰাব লাগে এখন ভৰি দাঙিবই নোৱাৰোঁ এইমছত চিকিৎসা কৰিলোঁ বেলেগতো থেৰাপি লৈছোঁ কিন্তু ক'তো ভাল পোৱা নাই এওঁৰ তাত আহাৰ পৰা বহুতখিনি ভাল পাইছোঁ মোৰ এই হাতৰ মানে এখন হাত চেঞ্জ নোহোৱাৰ নিচিনা হৈ গৈছিলেগৈ তাৰপিছত এতিয়া মানে বহুতখিনি আৰাম পাইছোঁ আৰু এতিয়া ছাৰ অলপমান বুজাই দিয়ক কেনেকুৱা কি ট্ৰিটমেণ্ট দিব তেওঁৰ ওপৰত কি প্ৰব্লেমৰ কাৰণে তেওঁ যেতিয়া আহিছিল তেওঁৰ শ্বল্ডাৰ আৰু হাতবিলাক বহুত পেইন আছিলে ঠিক আছে অলপ চেক কৰোঁতে গম পালোঁ তেওঁ মেইনলি মোক কৈছিলে যে মোৰ আপাৰখিনিয়ে প্ৰব্লেম কিন্তু আমি যেতিয়া চেক কৰিলোঁ তেওঁ লোৱাৰতো প্ৰব্লেম মানে ভৰিবিলাকতো বহুত পেইন আমি দেখা পাইছোঁ তো আমি যিটো পাৰ্টিকুলাৰলি থেৰাপি কৰোঁ সেইটো ট্ৰিগাৰ পইণ্ট থেৰাপি বুলি কয় এতিয়া ট্ৰিগাৰ পইণ্ট থেৰাপিত আমি বেচিকলি কি হয় সেইটো আমি বুজাম যিকোনো ট্ৰিটমেণ্ট ষ্টাৰ্ট হয় ডায়েগন'চিছ পৰা আমি যেতিয়ালৈকে গম নাপাওঁ যে কি প্ৰব্লেম আমি থেৰাপি এটা দিব নোৱাৰোঁ ঠিক আছে চ' ট্ৰিটমেণ্ট দিয়াৰ আগতে আমি ডায়েগন'চিছটো কৰা বহুত ইম্পৰ্টেণ্ট তো তেওঁ এতিয়া পেইন লৈ আহিছে আপাৰত ঠিক আছে লোৱাৰতো আছে ধৰা মই এতিয়া কৈছোঁ কিন্তু প্ৰথমে চেক কৰি চাম যে তেওঁৰ আচলতে প্ৰব্লেমবিলাক কি ঠিক আছে তেওঁ ফাৰ্ষ্টতে এতিয়া তেওঁ মই খুৱাই দিম ধুনীয়াকৈ শুই দিয়ক এতিয়া মই তেওঁৰ ট্ৰিগাৰ পইণ্টবিলাক বিচাৰিব চেষ্টা কৰিম ঠিক আছে ট্ৰিগাৰ পইণ্টবিলাক এনেকুৱা আমাৰ শৰীৰত ধৰক বহুতকেইটা নাৰ্ভছ কানেক্ট হৈ থাকে তাৰ মাজেদি আমাৰ ব্লাড ফ্ল'বিলাক হয় ব্লাড ফ্ল'টো যদি ক'ৰবাত ষ্টাক হৈ যায় তাত আমি পেইনটো অনুভৱ কৰা ষ্টাৰ্ট কৰোঁ ঠিক আছে এতিয়া তেওঁৰ লোৱাৰ বডিত পেইন আছে নে নাই সেইটো আমি চেক কৰিম ঠিক আছে ধৰক এইটো এটা ট্ৰিগাৰ পইণ্ট হয় তেওঁৰ মুখখন চাব যে অলপ লাইট প্ৰেছাৰ দিলে বিষটো কিমান বেছি ফিল কৰে ইমান এইটো পইণ্টৰ ইফেক্ট এইটো এনেকুৱা ধৰণৰ পেইনটো চবতে নহয় য'তে বিচাৰে নহ'ব কিছুমান পাৰ্টিকুলাৰ পইণ্টতহে তেওঁ এনেকুৱা ধৰণৰ পেইনটো ফিল কৰিব যেতিয়া আমি এই পইণ্টত ডায়েগন'চিছ কৰি আছোঁ ডায়েগন'চিছ কৰাৰ পিছত যেতিয়া ট্ৰিটমেণ্ট দিম ট্ৰিটমেণ্টটো হোৱাৰ পিছত তেওঁ লাহে লাহে গোটেইখিনি পেইন তেওঁ ৰিলিভ হোৱা আৰম্ভ কৰিব আৰু এটা পইণ্ট আছে ইয়াত ঠিক আছে ইয়াত যেতিয়া প্ৰেছাৰ দিম তেতিয়া তেওঁ চাব পেইন আছেনে নাই তো এনেকুৱা আমি পেইন পইণ্টবিলাক বিচাৰিব লাগিব ইয়াত ধৰক তেওঁৰ অলপ বেছি ইয়াত অলপ কম পাইছে তো ইয়াত দুটা পইণ্ট আছে ঠিক আছে এতিয়া আমি ইয়াত চাম এইটো এৰিয়াত চাম তো এইটো এৰিয়াত আমি প্ৰেছাৰ দি চাম তেওঁ বিষ পাইছেনে নাই ঠিক আছে বিষ আছে আও মাই গড ঠিক আছে তো এইবিলাক মাসল তেওঁৰ এতিয়া বহুত ইনএক্টিভ হৈ আছে বুলি ক'ব পাৰি আৰু পেইনো আছে এতিয়া যেতিয়া আমি ট্ৰিটমেণ্ট দিম এই পাৰ্টিকুলাৰ পইণ্টছ বিলাকত দিম তেওঁৰ হয়তো কঁকাল আৰু চাৰ্ভাইকেলত প্ৰব্লেম তাত আমি ডাইৰেক্টলি চুব নাযাওঁ আমি বেলেগ ঠাইত চাম প্ৰথমে ক'ত ট্ৰিগাৰ পইণ্টছবিলাক আছে সেইবিলাক বিচাৰি তাত ট্ৰিটমেণ্ট মানে এনে মই এটা মাজতে ৰখাই দিওঁ এনে মানে সাধাৰণতে যেতিয়া ট্ৰিটমেণ্ট কৰা হয় যিটো জেগাত বিষ হয় সেইটো জেগাতহে ট্ৰিটমেণ্ট কৰে কিন্তু আপুনি ট্ৰিগাৰ পইণ্টত থাকিব ট্ৰিগাৰ পইণ্টত কৰোঁ এই হাৰ্ব দি আমি এই বস্তু ভিতৰৰ বস্তুটো বনাওঁ ঠিক আছে বাৰ্ণ কৰি আমি যিবিলাক ট্ৰিগাৰ পইণ্টছ তাৰ ওপৰত আমি বেচিকলি হিটটো দিওঁ এই হিটটো ইমান ষ্ট্ৰং বহুত ডিপ লাগে বোনলৈকে আপোনাৰ মানে ভিতৰলৈ যায় বুলি কয় নৰ্মেল যিবিলাক আমি ধৰক পানীৰে গৰম পানীৰে দিলোঁ সেইবিলাক ছাৰ্ফেচ লেভেলত থাকে কিন্তু ইয়াৰে যেতিয়া আমি হিট দিম তেতিয়া বহুত ডিপ লেভেলত একদম ইনাৰ লেভেলত যাই পেলাই এইটো হিলিংটো কৰে ঠিক আছে মানে বিষাব নেকি এইবিলাক দিলে পইণ্টত কোনো আমি টাচেই নকৰোঁ বহুত দূৰৰ পৰা দিম তো আমি জেনেৰেলি চুবই নালাগে এতিয়া মই প্ৰথমতে মক্সিবেশ্যন কৰি তেওঁক এইটো অলপ লুজ কৰিলোঁ এতিয়া অলপ মই ডিপ যাই পেলাই তেওঁক এইটো পইণ্টত ৰিলিজ কৰিব বিচাৰিম এইটো এটা গান বুলি কয় মাছাজ গান তো শ্ল'লি আমি তেনেকৈ এই এৰিয়াটো ধুনীয়া ধুনীয়াকৈ আপুনি কি ফিল কৰিছে বিষাইছে নি ভাল লাগে আৰু এইটো এনেকুৱা পেইন নহয় যে আপুনি মানে একদম ডাইৰেক্ট মূৰত হিট কৰিব এইটো জাষ্ট এটা সেন্সেশন নিচিনা অলপ সময়ৰ কাৰণে ফিল কৰে সব এতিয়া লাহে লাহে ইমিডিয়েটলি তেওঁ অলপ সময়ৰ ভিতৰতে কমি অহা আৰম্ভ হৈছে কমি আহিছে বুলি কৈছে মানে ফাৰ্স্ট যেতিয়া দিয়া হয় তেতিয়া অকমান ধৰে আৰু ঠিক আছে আপোনাৰ কি প্ৰব্লেম হৈছে মোৰ প্ৰব্লেমটো বাইদেউ বহুত আছিল আজি 1 বছৰমান আগত বহুত ডক্টৰ তোমাৰ মই চিকিৎসা লৈছিলোঁ
মোৰ প্ৰব্লেম আছিল মানে কঁকালৰ পৰা একদম ভৰিৰ তলালৈকে বিষ ৰাতি মানে শুব নোৱাৰোঁ ৰাতি শুলে মানে তালৈ খেলি তেল মালিচ কৰি শুব লগা নহ'লে আৰু টোপনি নহয় তাৰপিছত একদিন কি কৰোঁ কি নকৰোঁ এইবিলাক কৰি চাই থাকোঁতে মোবাইল ফেচবুকত পালোঁ আৰু নিৰাময় এখেতৰ হেৰিটো তেতিয়া এখেত খাৰুপেটীয়াত আছিল মই প্ৰথম চিকিৎসা লৈছিলোঁ 2024 চনৰ 6 ছেপ্টেম্বৰ 6 ছেপ্টেম্বৰৰ চিকিৎসা লৈ এখেতে মোক 10 দিন দিছিলে কোৰ্চ 7 দিনতে মোৰ ভাল হৈ গ'ল ভাল হোৱাৰ পিছত মানে মালিকে দিলে সেইটো মালিকৰে খেল চব মই ভাল পালোঁ ভাল পোৱাৰ পিছত এখেতে ইয়াত আহিল এতিয়া মাজে সময়ে আহি আছোঁ 1 মাহ 2 মাহ পিছত আহি আছোঁ পৰহি এখেতে মাতিলে আজি আহি আছোঁ তাৰপিছত মই সেইটো কৰি আছোঁ গেছৰ কাৰণে সেইটো কৰি আছোঁ চব ঠিক হৈ গৈছে এতিয়া থেৰাপিটো বাইদেউৰ ওপৰত কৰিব কিন্তু কি থেৰাপি কৰিব বা কি হৈছে তেওঁৰ পৰা জানিম কি হৈছে আপোনাৰ প্ৰব্লেম মোৰ হৈছিলে মানে মই হাতখন বেক চাইডে নিব নোৱাৰোঁ বেক চাইডে নিলে খুব মানে বিগ ফিল হয় এতিয়া বহুখিনি পাৰা হৈছোঁ মানে ইয়াত আহি পেলাই থেৰাপিটো লৈ পেলাই কিমান দিন কৰিলে মই 8 দিন 10 দিনমান কৰিছোঁ ৰিলেক্স বহুতখিনি পাইছোঁ এতিয়া 70% মান মই ভাল পাইছোঁ বঢ়িয়া মানে 30% ইনিশিয়ালি যেতিয়া আপুনি আহিছিলে হাতখন কিমান উঠিছিলে আপোনাৰ মই এনেকৈ মানে বস্তুটো মই এনেকুৱা কৰিব নোৱাৰোঁ এনেকৈ মানে এইফালে এইখিনি দিব নোৱাৰোঁ এনেকুৱা মানে এনেকৈ যদি কৰোঁ নে চিঞৰিব লাগে আৰু এই অৱস্থা আছিলে মানে ইমান বিশেষ মানে এইটো কৰিবই নোৱাৰিছিলোঁ এনেকৈ তাৰপিছত এতিয়া বহুখিনি পাৰিছোঁ বঢ়িয়া তো ইনিশিয়ালি যদি তেওঁ আহিছিলে বহুত বেছি ট্ৰিগাৰ পইণ্টছ আছিল এতিয়া ধৰক 30% আছে তো এতিয়া আমি ধৰক আজি এটা ট্ৰিগাৰ পইণ্টবিলাক বিচাৰি চাওঁ যে ট্ৰিগাৰ পইণ্টছ আছে নে নাই ঠিক আছে ফাৰ্ষ্টতে ইয়াৰ পৰা ষ্টাৰ্ট কৰিম ইয়াত আছে অলপ আছে ঠিক আছে তাৰপিছত মই ইয়াত যাম ইয়াত এইটো ইনিশিয়ালি বহুত পেইন আছিল এতিয়া কমি আহিছে প্ৰথমতে ধৰিবই পৰা নাছিল নাই সো যিবিলাক পইণ্ট মই দেখাই আছোঁ এতিয়া আগতে ট্ৰিটমেণ্ট দিয়াৰ কাৰণে এইবিলাক ট্ৰিগাৰ পইণ্টছ এতিয়া নোহোৱা হৈছে পেইনটো নোহোৱা হৈছে ইয়াতো বহুত পেইন আছিলে আছে অকণমান এতিয়া আছে বঢ়িয়া ইম্প্ৰুভমেণ্ট হৈ আছে মানে আপোনাৰ ইনিশিয়েলি ইয়াত চুলে তেওঁ জাপ মাৰি উঠিছিলে এতিয়া অলমষ্ট নোহোৱা হৈছে পেইনবিলাক তো এইবিলাকক আমি ট্ৰিটমেণ্ট দি লাহে লাহে পেইনবিলাক ৰিলিজ কৰা হৈছোঁ এতিয়া ধৰক এটা বহুত বেছি দেখাই আছে এইটো ঠিক আছে তো এইটোক আমি ট্ৰিটমেণ্ট দিব লাগিব তেতিয়া তেওঁ লাহে লাহে বস্তুটো ইম্প্ৰুভ হ'ব ঠিক আছে এতিয়া এই পেডিংটো যিটো আমি কৰি আছোঁ এইটোৰে আমি এওঁৰ এইখিনি এৰিয়াত থকা যিখিনি মাছলছ সেইখিনি এক্টিভ কৰি আছোঁ এইটোৰে আমি ব্লকেজটো খুলিলোঁ আৰু এই মাছলটো আমি এক্টিভ কৰিলোঁ ব্লকেজটো এইটোৰে খোলা হয় আৰু মাছলটো ষ্টিমুলেট কৰা হয় এই মাছলটো ষ্টিমুলেট কৰাৰ লগে লগে তেওঁৰ যিটো ষ্টিফনেছ হৈ আছে যিটো ল'ব পৰা নাই টানিব পৰা নাই সেইটো লাহে লাহে নাইকিয়া হৈ যাব টানিছে ভাইব্ৰেশ্যন হৈছে না তেওঁ নিজে এইটো ভাইব্ৰেশ্যনত তেওঁ পাৰ্টিকুলাৰলি এই মাছলবিলাক তেওঁ এতিয়া এক্টিভ হোৱা ষ্টাৰ্ট হৈ গ'ল মানে যেতিয়া আপোনাৰ ব্লাড ফ্ল'টো বেয়া হ'ব সেইটো যিটো এৰিয়া সেইটোৰ নাৰ্ভবিলাক ব্লাডবিলাক কমি গ'ল ন তো ইয়াৰ এক্টিভিটিবিলাক লাহে লাহে নাইকিয়া হৈ যায় এতিয়া আমি আকৌ ৰিএক্টিভেট কৰি আছোঁ ব্লকেজটো খুলিলোঁ আৰু ৰিএক্টিভেট কৰিলোঁ এতিয়া বহুত দুটা বস্তু একেলগে কৰাৰ কাৰণে সোনকালে আপোনাৰ ৰিলিজটো বহুত সোনকালে হৈ যায় তাৰ ওপৰতো আমি ট্ৰিগাৰ পইণ্টটো ৰিলিজ কৰিলোঁ তিনিটা বস্তু হ'ল 4 নম্বৰত তেওঁৰ ডায়েটটো মই ঠিক কৰি দিলোঁ যাতে ইফেক্টটো লং টাৰ্ম থাকে আৰু সেইটো বস্তু কৰি থাকিলে তেতিয়া V12ৰ যিটো ডেফিচিয়েঞ্চি সেইটো কেতিয়াও নহয় তো তেনেকৈ তেওঁৰ খুব কম সময়ৰ ভিতৰত 10-15 দিনৰ ভিতৰত তেওঁৰ কমপ্লিট ট্ৰিটমেণ্টটো কমপ্লিট হৈ যাব আপোনাৰ কি হৈ আছে বাইদেউ মোৰ আঁঠুৰ বিষ আছিলে তাৰপিছত এতিয়া অলপ ভাল পাইছোঁ আকৌ পৰি গ'লো পৰি যায় আকৌ তাৰপিছত এতিয়া আকৌ অলপ নৰ্মেল হৈ আহি আছে কিমান কষ্ট কৰি ডাক্তৰ ভাল কৰিলে আকৌ আপুনি পৰি গ'ল এতিয়া আকৌ মানে ট্ৰিটমেণ্ট লৈ আছে লৈ আছোঁ ভাল পাইছে এতিয়া অলপ ভাল পাইছোঁ এনেই মই লাখুটি ল'ব লগা হৈছিল তাৰপিছত আৰু এতিয়া ইয়াতে চিকিৎসালয় ভাল পাইছিলোঁ আৰু এতিয়া ধৰি লওক আপুনি আগতে চাগে বেলেগত চিকিৎসা লৈছে তাতে মেডিচিনবিলাক দিয়ে হয় নাই ইয়াতো মেডিচিন হেৰিত লৈছিলোঁ এই জালুকবাৰী যি প্ৰগতি আছে তাতে লৈছিলোঁ তাতে লওঁতেতো ফুলি গ'ল মুখ তাৰপিছত আকৌ এতিয়া ইয়াতে ভাল পাইছোঁ বহুতে আৰাম পাইছোঁ আৰু এতিয়া কাম বন কৰিব পাৰোঁ বা ৰাতি শুব পাৰোঁ আপোনাৰ কিবা এটা প্ৰব্লেম হৈ আছে বুলি কৈছিলে ফেৰেঞ্জাইটিছ অলপ আছে আৰু প্লাছ চাইনাছো অলপেই আছে প্ৰব্লেম দিয়ে ফেৰেঞ্জাইটিছটোতো 2 বছৰ হৈ গ'ল বহুত মেডিচিন খালোঁ বাৰু অলপ এতিয়াও আছে আৰু চাইনাছটো বেছি দিন হোৱা নাই 1 বছৰমান হৈছে চাগে অ'কে মানে বেলেগ প্ৰব্লেম নাই ঠাণ্ডা পালে বেছি নাকৰ পৰা পানী ওলায় আৰু এনেকুৱা ধৰণৰ প্ৰব্লেমবিলাকৰ কাৰণে এই থেৰাপিটো যিটো আমি মক্সিবেশ্যন থেৰাপি বুলি কওঁ সেইটো বহুত ইফেক্টিভ হয় আপোনাৰ মানে লাংছ ৰিলেটেড যিবিলাক ইছ্যুজ তাত বহুত ধুনীয়া কাম কৰে ভাল লাগিছে বহুত মানে আপোনাক
গাত কোনো টাচো কৰিব লগা নাই, ওপৰে ওপৰে কামটো হৈ আছে, কিন্তু ষ্টিল ইমান এফেক্টিভ যে মানে বহুত ইণ্টাৰনেল লেভেলৰ পৰা ডিপ ইণ্টাৰনেল লেভেলৰ পৰা প্ৰব্লেমটো হিল হোৱা যেন লাগে। মই মানে ঠাণ্ডা খাব নালাগে ন এইবিলাক হ'লে? ঠাণ্ডাটো আপোনাৰ মানে এভইড কৰা বহুত দৰকাৰ। চ' মই নাখাওঁৱেই ঠাণ্ডা। চ' আপোনাৰ পৰা মই জানিব বিচাৰিছোঁ আৰু লগতে আমাৰ যিখিনি অডিয়েঞ্চ বা দৰ্শক আছে তেওঁলোককো জনাব বিচাৰিছোঁ, বিষ আচলতে কি হয়, কিয়, কেনেকৈ আৰম্ভ হয়? আচ্ছা, চাওক আমি বিষৰ কথা যেতিয়া কওঁ, বিষটো এটা অনুভূতি। ইয়াক কোনো ফাৰ্ষ্টতে আমি বুজিব লাগিব যে বিষটো মেজাৰমেণ্ট কৰিব নোৱাৰি, ঠিক আছে? আপোনাৰ কিমান বিষ, মোৰ কিমান বিষ, তাত মানে ডিফাৰেঞ্চিয়েট কৰাটো বহুত টান। এতিয়া আমি ফাৰ্ষ্টতে এটা বস্তু বুজিব লাগিব, ছেকেণ্ড মানে এইটো আহি গ'ল যে আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ, এটা ক্ৰনিক পেইন, এটা একিউট পেইন, ঠিক আছে? বাছ সাধাৰণ ভাষাত ক'ব পাৰি যে ইঞ্জুৰি ৰিলেটেড, য'ত মানে আপুনি পৰি গৈছে, কাটি গৈছে ক'ৰবাত, তেনেকুৱা ধৰণৰ মানে ইঞ্জুৰি হয় যদি বিষ, সেইটোক আমি একিউট পেইন বুলি ক'ব পাৰোঁ। যিটো ক্ৰনিক পেইন মানে যিটো পুৰণি বিষ, যিটো নিজে নিজে হয়, তাত কোনো ইঞ্জুৰি নাই, আপোনাৰ কঁকাল বিষটো এনেই বহি থাকোঁতে নৰ্মেল, শুই আছে তথাপিও বিষটো আহি আছে, বহি থাকিলে বিষটো আহি আছে, খোজকাঢ়ি আছে নৰ্মেল তথাপিও বিষটো আহি আছে, তাৰ কোনো পাৰ্টিকুলাৰ কাৰণ যেন নাই যেন লাগে। তো আমি নতুন যিটো মডাৰ্ণ মেডিচিনত আমি কওঁ যে আমাৰ যে কেলছিয়ামৰ অভাৱত এই বস্তুটো হয়, তো কেলছিয়ামটো মানে লাহে লাহে কমি যায় গাত, সেইটো কাৰণে এই বস্তুটো হ'ব পাৰে। কিন্তু আমি যিটো ষ্টাডি কৰিছোঁ সেই ষ্টাডিত আমি গম পাওঁ যে কেলছিয়াম কম হোৱা বা নাৰ্ভৰ প্ৰব্লেম হোৱা এইবিলাক বহুত পিছৰ ফালে এইবিলাক বস্তু আহে। এইটো কাৰণ নহয়, এইটো আপোনাৰ ৰিজাল্টটো মানে কিবা এটা বস্তু হোৱাৰ কাৰণে, গাত চেঞ্জেছ কিবা হোৱাৰ কাৰণে এইবিলাক বস্তু হয়। তো সেই কাৰণটো যদি আমি অলপ ডিপলি এক্সপ্ল'ৰ কৰোঁ, তেতিয়া আমি দেখা পাওঁ যে ৱেডাৰৰ এটা ডাঙৰ ৰোল থাকে। এইটো বস্তু হয়তো আজিলৈকে কোনেও কোৱা নাই বা কোনেও এক্সপ্ল'ৰ কৰা নাই, কিন্তু মই যিহেতু দুটা বেলেগ বেলেগ জেগাত থাকিছোঁ, বেংগলোৰ ভাৰ্চেছ অসম, আমি দেখিছোঁ যে বেংগলোৰত কেনেকুৱা মানে এটা ষ্টেডি ক্লাইমেটত এটা ষ্টেডি টাইপৰে বেমাৰ বেছিভাগৰে হয়, কিন্তু অসমৰ নিচিনা জেগাত য'ত প্ৰতি 2 মাহ মূৰে মূৰে আমাৰ মানে ৱেডাৰটো চেঞ্জ হৈ থাকে, আমাৰ বডিটোৱে ৱেডাৰৰ লগত এডজাষ্ট কৰি থাকিব লাগে, ৱেডাৰৰ লগত ফাইট কৰিব লাগে নিজকে ঠিক ৰখাৰ কাৰণে। 2 মাহ মূৰে মূৰে যেতিয়া আপোনাৰ ৱেডাৰটো চেঞ্জ হয়, তেতিয়া আপোনাৰ ষ্ট্ৰাগলটো বাঢ়ি যায়। তো বডিয়ে বহুত কনষ্টেণ্টলি নিজকে এডজাষ্ট কৰি থাকিব লাগে এই বাহিৰৰ যিটো মানে বহুত তাপ, বেছি গৰম, বেছি মানে ধুমুহা, বেছি বৰষুণ, বেছি ঠাণ্ডা, চব ইয়াত বেছি, মানে কোনো বস্তুৱে কম নহয়। মানে আপুনি চাব ঠাণ্ডা দিনত বেছি ঠাণ্ডা, গৰম দিনত বেছি গৰম। তো ইমান এক্সট্ৰিম ৱেডাৰত আপোনাৰ বডিটো বহুত বেছি চাফাৰ কৰে ৱেডাৰৰ লগত এডজাষ্ট কৰি থাকিবৰ কাৰণে। তেতিয়া আমাৰ কি হয়, এটা সময় পিছত এই যে ষ্ট্ৰাগল কৰা বা যিটো এডজাষ্ট কৰিব পৰা কেপেবিলিটি লাহে লাহে কমি অহা আৰম্ভ কৰে। আৰু তাতো যদি আপুনি খোৱা বোৱাবোৰ বেয়া, আপোনাৰ লাইফষ্টাইল বেয়া, তেতিয়াতো সেই যে ফাইট কৰাৰ কেপেবিলিটিটো আৰু কমি যায়। তেনে ক্ষেত্ৰত আমাৰ বিষবিলাক লাহে লাহে আৰম্ভ হয়। এতিয়া আপুনি ন'টিছ কৰিব যে গৰম দিনত আপোনাৰ মূৰৰ বিষে হ'ব, গৰম দিনত আপোনাৰ ভৰি বিষ নহয় কেতিয়াও, ঠাণ্ডা দিনত আপোনাৰ ভৰি বিষ হয়, ঠিক আছে? আপোনাৰ যেতিয়া ধৰক বহুত মানে বতাহ চলি আছে, ড্ৰাই ৱেডাৰত বেছিকলি আপোনাৰ নেক পেইন আৰু শোল্ডাৰ পেইন হয়, ঠিক আছে? তেনেকুৱা এটা চবতকৈ বেছি যিটো মানে পেইনৰ কাৰণে বেয়া ৱেডাৰ, সেইটো হ'ল ডেম্প ৱেডাৰ বুলি কওঁ, য'ত আমি দেখা পাওঁ যে বৰষুণো হৈ আছে, মানে সেমেকা ৱেডাৰ। তো তাত আপোনাৰ বৰষুণো আছে আৰু গৰমো আছে, বৰষুণো হৈ থাকিব, গৰমো হৈ থাকিব। এই সেমেকা ৱেডাৰ যিটো, সেইটো চবতকৈ বেছি আমি দেখা পাওঁ অসমত। মই এনেকুৱা ৱেডাৰ বেলেগ ক'তো মানে ইমান দেখা নাই যিটো এইটো ৱেডাৰ দেখিছোঁ। তো আমাৰ ইয়াত যিহেতু 6টা ঋতুৱে আছে আৰু 6টা ৱেডাৰে আছে, তাত আমাৰ বডিটো কনষ্টেণ্টলি মানে এডজাষ্ট কৰি ৰাখিবৰ কাৰণে আমি খোৱা বোৱাবোৰ এইবোৰ চেঞ্জ কৰি থাকিব লাগে। আৰু এই ডেম্প ৱেডাৰটো যিহেতু আমাৰ এটা মানে বহুত বেয়া ৱেডাৰ, য'ত আমাৰ দেখা পায় যে কঁকালৰ মাজৰ এইফালৰ মিড বেকত চবতকৈ পেইনটো বাঢ়ে, আৰু লাহে লাহে এইটোৱে চাইটিকা বিষৰ এটা কাৰণ হৈ পৰে। আপোনাৰ কঁকালত টানিব, লাহে লাহে ভৰিত টানিব। তো এইটো বিষত আপুনি পিঠিত, মেক্সিমাম মানুহে পিঠিত আপোনাৰ বিষটো অনুভৱ কৰে এইটো ৱেডাৰত। ক্ৰনিক পেইনৰ ক্ষেত্ৰত অকল আপোনাৰ যিটো নিউট্ৰিচনেল ডেফিচিয়েঞ্চি, যিটো আমি মেডিচিন দি ভাল কৰিব পাৰোঁ, সেইখিনি এনাফ নহয়। তাৰ উপৰিও আমাৰ ৰেঞ্জ অফ ম'শ্যনটো ভাল কৰিব লাগিব। যদি আপোনাৰ আঁঠুত বিষ আছে আৰু আঁঠুটো আপুনি বেণ্ড কৰিব পৰা নাই, লৰাব পৰা নাই, খোজকাঢ়িব পৰা নাই বা ষ্টেপ বগাব পৰা নাই, তেনে ক্ষেত্ৰত আপোনাৰ ৰেঞ্জ অফ ম'শ্যনটো বঢ়াবৰ কাৰণে কিছুমান আপোনাৰ টেকনিক কৰে, যিবিলাক ফিজিঅ'থেৰাপিষ্টৰ কৰা হয়। ছেকেণ্ড, আপুনি কাইৰ'প্ৰেক্টিকৰ ওচৰত যায়, য'ত আপোনাৰ ভৰিটো চুটি ডাঙৰ হৈছে নেকি, কিবা আপোনাৰ স্পাইনেল কিবা ইছ্যু হৈছে নেকি, সেইবিলাক আমি এলাইনমেণ্টৰ যিবিলাক ইছ্যু, সেইবিলাক আমি কাইৰ'প্ৰেক্টিক দি ভাল কৰিব পাৰোঁ। কিন্তু ট্ৰিগাৰ পইণ্টছ লাষ্ট, সেইটো আপুনি ট্ৰিগাৰ পইণ্টছ য'ত আমি প্ৰেছাৰ দি আমি চাওঁ ক'ত পেইন আছে, আৰু সেই পইণ্টছবিলাক যেতিয়া আমি ৰিলিজ কৰোঁ, তেতিয়া আমাৰ কমপ্লিট ট্ৰিটমেণ্টটো হয়। গতিকে মেডিচিন দি আপুনি এইবিলাক বস্তু ভাল কৰিব নোৱাৰে। মেডিচিন দি অকল আপুনি বিষৰ অনুভূতিটো কিছু সময় দবাই ৰাখিব পাৰে, কিন্তু আপুনি লং টাৰ্ম
এইটো আপুনি অকল এইখিনি সম্পূৰ্ণ কিয়ৰ নহয় সেইকাৰণে বেছিভাগ মানে যিবিলাকে মেডিচিন খাই আছে খাই থাকিলে ভাল পায় নাখালে আকৌ ঘূৰি আহে তো সেইটো বস্তুৰ পৰা আমি ওলাবৰ কাৰণে আমাক থেৰাপিটো সেইকাৰণে বহুত প্ৰিফাৰেবল হয় যদি আপোনাৰ ইনিচিয়েল ষ্টেজত আপুনি খাইছে মেডিচিন ভাল হৈ গৈছে ভাল কথা কিন্তু আপুনি বহুত দিন খোৱাৰ পিছতো যদি আপুনি ভাল পোৱা নাই তেতিয়া আপোনাৰ মেডিচিন মানে থেৰাপি লোৱাটো বহুত দৰকাৰ আৰু যিখিনি দৰ্শকে চাইছে এইটো জানিব বিচাৰিব ইয়াতে মানে কি কি বিষয়ৰ ট্ৰিটমেণ্ট কৰা হয় চাওক আমাৰ ওচৰত সবতকৈ বেছি যিটো ট্ৰিটমেণ্ট মানে মানুহ আহে সেইটো হ'ল সাইটিকা বিষয়লৈ কঁকালৰ পৰা ভৰিত এনেকৈ বিষটো আহি যায় সেইটো সবতকৈ বেছি ট্ৰিটমেণ্ট আমাৰ তাত হয় আৰু আমাৰ ৰিজাল্টটো সবতকৈ ভাল বহুত কম সময়ৰ ভিতৰতে আপুনি এই ৰিজাল্টটো মানে পাব হয়তো 10-15 ডেজৰ ভিতৰত মানুহ ভাল হৈ গৈ আছে কিন্তু চাওক তাতো কিছুমান ষ্টেজ আছে আমি চাব লাগিব যে পেচেণ্টটো কোনটো ষ্টেজত আছে কিছুমান পেচেণ্ট হয়তো ভাল নহ'ব পাৰে তেওঁ হয়তো মানে লাষ্টত যায় চাৰ্জাৰী কৰাব লাগিব পাৰে গতিকে বহুত বেছি দেৰি নকৰি সোনকালে আহিব চেষ্টা কৰিব ৰৈ থাকিলে হয়তো এইটো চাৰ্জাৰী ফালে গুচিয়ে যাব তো সেইটো আমাৰ মানে এনেকুৱা নহয় যে আপুনি আহিলে মোৰ ওচৰত ভাল হ'বই যদি আপুনি চাৰ্জাৰীৰ কেছ হয় আপোনাক মই চাৰ্জাৰীত পঠাই দিম সেইটো কোনো মানে চাৰ্জাৰী কেছত আমি থেৰাপি দিব নোৱাৰোঁ সেইটো আমি পুৰা ক্লিয়াৰ ডিষ্টিংশ্যন ৰাখিব লাগিব যে কোনটো থেৰাপিৰ কেছ কোনটো চাৰ্জাৰীৰ কেছ ছেকেণ্ড আপোনাৰ আঁঠুৰ বিষ তাৰপিছত চাৰ্ভাইকেল ফ্ৰ'জন শ্বল্ডাৰ এইবিলাক কমন আৰু মূৰৰ বিষ সবতকৈ মূৰৰ বিষৰ পেচেণ্ট আমাৰো বহুত বেছি তো মূৰৰ বিষৰ পেচেণ্ট আপোনালোকক যদি বহুত বেছি ট্ৰিটমেণ্ট মই চাওঁ অসমত যে বহুত দিনৰ পৰা ট্ৰিটমেণ্ট কৰাইছে নিউৰলজিকেল ট্ৰিটমেণ্ট কৰাইছে চকুৰ ট্ৰিটমেণ্ট কৰাইছে আৰু বহুত কিবা কিবি কৰাইছে কিন্তু 10 বছৰ হৈ গৈছে বিষটো মূৰৰ বিষটো ভাল হোৱা নাই আৰু বাম লগাই মূৰত মানে ক'লা পৰি গৈছে তাৰপিছতো মানে আপুনি যদি অকল ভাবে যে মেডিচিন দি ভাল হ'ব নহয় তো আপুনি বেলেগ এটা বস্তু ট্ৰাই কৰি চাব পাৰে খুব সোনকালে আমাৰ আপোনাৰ যদি মূৰৰ বিষ আছে হয়তো 5-10 ডেজ আপোনাৰ মানে বহুত পুৰণা পেন 10 বছৰৰ পেন হ'লেও আপুনি হয়তো ৰিলিফ পাই যাব পাৰে ইয়াত হয় আৰু এইটো মানে ৰিস্ক আছে নেকি থেৰাপিত চাওক ৰিস্ক বুলি ক'লে আপুনি যদি গুগল চাৰ্চো কৰে যে একিউপাঞ্চাৰ বা ট্ৰিগাৰ পইণ্ট থেৰাপি কিবা ছাইড এফেক্ট আছে নেকি আপুনি দেখিব যে অকল দুটা বস্তু আমাৰ আহে যদি মানুহটো বহুত ভয় পাই থাকে তেতিয়া অলপমান মানে অলপ ব্লাড প্ৰেছাৰটো কমি যায় আৰু কেতিয়াবা অলপ ফেইণ্টিং হ'ব পাৰে তাৰ বাহিৰে লং টাৰ্মত ইয়াৰ কোনো আৰু ছাইড এফেক্ট নাই আজিলৈকে কোনোৱেও ইয়াৰ কোনো ছাইড এফেক্ট ল'ব পৰা নাই যদি মনত আপোনাৰ ভয় আছে তেতিয়াহ'লে আপুনি অলপমান ইফেক্টটো বেলেগ টাইপৰ হ'ব পাৰে আদাৰৱাইজ আপোনাৰ আৰু কোনো প্ৰব্লেম নাই সেইটো আপুনি কথা পাতিলে চালে যেতিয়া আপুনি চাব কি হৈ আছে কি নাই সেই ভয়টো লাহে লাহে এনেও গুচি যায় হয় আৰু বহুতে এইটো ক'ব থেৰাপিত মানে বহুত টাইম যায় বুলি কয় আৰু কষ্টলি বুলি কয় অ'কে চাওক টাইমৰ কথাটো কি এতিয়া আপুনি এটা বিষ 10 বছৰ ধৰি ভুগি আছে ঠিক আছে সেইটোৰ কাৰণে আপুনি 10 দিনটো সময় দিবই লাগিব সেইটো আপুনি যদি ক'ব নোৱাৰে মই এদিন দুদিনত ভাল হৈ যাম সম্ভৱ নহয় আপুনি এটা নৰ্মেল লেভেলত আহিবৰ কাৰণে 10-15 ডেজ আপুনি এটা মানি চলক ইমানখিনি সময় দৰকাৰ ইয়েছ কিন্তু আপুনি যদি এতিয়া থেৰাপিটো 3 মাহ 4 মাহ 6 মাহ কৰি আছে তাৰপিছতো ভাল পোৱা নাই তেতিয়া আপুনি ক'ব পাৰে যে এইটো ইফেক্টিভ থেৰাপি নহয় তেতিয়া আপুনি বেলেগ থেৰাপিষ্টৰ ওচৰত যোৱাটো বহুত দৰকাৰ থেৰাপি দি আৰ্থ্ৰাইটিছ এইবিলাক প্ৰব্লেম ঠিক কৰিব পৰা যায় নেকি অ'কে চ' এইবিলাক ধৰক বহুত কমপ্লিকেটেড প্ৰব্লেম আৰ্থৰাইটিছ হওক বা আপোনাৰ আৰু যিবিলাক স্পন্ডলাইচিছ হওক বহুত কমপ্লিকেটেড যিবিলাক প্ৰব্লেম আছে সেইবিলাকো বহুত থেৰাপি দি ভাল কৰিব পৰা যায় কিন্তু এইবিলাক প্ৰব্লেমত আমি কিছুমান নিৰ্দিষ্ট এটা মানে এটা ফেক্টৰ ৰাখোঁ যে কেতিয়া এজন মানুহে মেডিচিন খাব লাগিব কেতিয়া এজন মানুহে থেৰাপি কৰিব লাগিব কেতিয়া এজন মানুহে চাৰ্জাৰী কৰিব লাগে সেইটো ডিষ্টিংশ্যনটো বহুত ক্লিয়াৰ গতিকে আপুনি আমাৰ ওচৰত যদি আহে আপুনি যদি মানে ধৰক চাৰ্জাৰী কৰিবলগীয়া কণ্ডিশ্যনত আছে আমি আপোনাক থেৰাপি কৰিব নকওঁ আপোনাক আমি সদায় ক'ম যে আপুনি চাৰ্জাৰী কৰক যিহেতু আপোনাৰ MRI ৰিপৰ্টত এইখিনি দেখাই আছে তো আপোনাৰ যেনেকৈ ট্ৰিটমেণ্টটো হ'ব লাগে তেনেকৈয়ে আপোনাৰ ট্ৰিটমেণ্টটো হ'ব ইয়াত মানে যে আপোনাৰ ভাল হৈ যাবনে নাই যদি সময় থাকে তেতিয়াহ'লে নিশ্চয় ভাল হোৱাৰ আশা আছে যদি সময় পাৰ হৈ যায় তেতিয়াহ'লে হয়তো আপুনি চাৰ্জাৰী কৰিবও লাগিব পাৰে বুজি পাইছোঁ আৰু এটা থাকি গ'ল আপোনাক সুধিছিলোঁ এক্সপেঞ্চিভ বহুত বেছি হয় বুলি কয় অ'কে এক্সপেঞ্চিভৰ কথাটো মানে মানুহে ভাবে যে থেৰাপিটো বহুত এক্সপেঞ্চিভ জেনেৰেলি কিন্তু মই যি দেখিছোঁ যে আমাৰ অসমত যেনেকুৱা বাহিৰত যায় মানে মই 15 বছৰ চাউথত থাকিছোঁ গতিকে মই তাত দেখিছোঁ আমাৰ মানুহবোৰে যায় ইমান টকা খৰচা কৰে লাখ টকা মানে 10 লাখ 15 লাখ টকা মানে একবাৰতে শেষ কৰি আহে আপুনি অকল যোৱা অহা যিটো খৰচা আপোনাৰ বেংগলোৰত যদি যাব আহিব যিমানখিনি ফ্লাইটৰ খৰচা সেইখিনি খৰচাৰে আপুনি কমচে কম আপুনি 3 মাহ আপুনি ট্ৰিটমেণ্ট কৰি আপুনি অকল আপ ডাউনৰ খৰচাৰে মই আপোনাক এটা মানে দিব বিচাৰোঁ যে আইডিয়া যে আপোনাৰ আপ ডাউনৰ খৰচাৰে আপুনি হয়তো আপুনি ভাল হৈ যাব আপোনাৰ বেলেগ আপোনাৰ দৰকাৰ নকৰিব আৰু যিহেতু আমাৰ এক্সপিৰিয়েঞ্চটো তাৰে পৰা তাৰ থাকি আমি তাৰ এক্সপিৰিয়েঞ্চটো পাইছোঁ
আৰু তাৰ এক্সপিৰিয়েঞ্চখিনি আমি ইয়াত আনিছোঁ গতিকে আপুনি তাত গ'লে যিখিনি মানে ৰিজাল্ট পাব সেইখিনি ইয়াত থাকিও আপুনি 100% সেইখিনি পাই যাব হয় আৰু ধৰি লওক আপোনাৰ চেণ্টাৰলৈ বহুত দূৰৰ পৰা মানুহ আহিব পাৰে আহেও আপোনাৰ চেণ্টাৰলৈ সো তেওঁলোকৰ কাৰণে কিবা অফাৰ আছে নেকি চাওক আমাৰ ফিজবোৰ আমি এনেই বহুতেই কম ৰাখিছোঁ আপুনি যদি আজি মানে যিকোনো চহৰৰ মানে যিটো হৈ আছে গুৱাহাটী বা বেংগলোৰ বাহিৰৰ সিহঁতে বহুত ফিজটো মানে বহুত হাই ৰাখে তাৰ তুলনাত আমি 3 ভাগৰ 1 ভাগ মানে ফিজটো বৰ্তমান এতিয়া 3 ভাগৰ 1 ভাগ তো আমাৰ ফিজটো এতিয়া এনেও বহুত কম হৈ আছে গতিকে আপোনালোকে এটা কাম কৰিব পাৰে যে আমি তাৰ ওপৰতো আমি বহুত অফাৰ দি থাকোঁ এতিয়া মোৰ যিটো ছ'চিয়েল মিডিয়া নিৰাময়া পেইন কেয়াৰ বুলি ইনষ্টাগ্ৰামত পেজ আছে সেইটো আপুনি ফ'ল' কৰিব পাৰে তাত আমি ৰেগুলাৰলি কিছুমান অফাৰ দি থাকোঁ তো সেই অফাৰবিলাক আপোনালোকে এভেইল কৰিব পাৰে যদি আমাক আপুনি নিৰাময়া পেইন কেয়াৰৰ যিটো ইনষ্টাগ্ৰাম পেজ আছে সেইটো ফ'ল' কৰি লয় সেইটো ফ'ল' কৰিলে আপুনি আমাৰ আৰু বহুত ধৰণৰ মানে আমি ছাৰ্ভিচ দিওঁ যেনেকুৱা ফ্ৰী য়োগা ক্লাছেছ দিওঁ ৱেবিনাৰ দিওঁ তো এনেকুৱা বহুত ধৰণৰ অপশ্যনছ থাকে যিবিলাক ৰেগুলাৰলি আমি দি থাকোঁ ছাৰ্ভিচ এজ এ ছাৰ্ভিচ টু হিউমেনিটি তো সেইখিনি আপুনি এভেইল কৰিব পাৰিব আমাৰ এইখিনি এনাউন্সমেণ্টখিনি আমি ৰেগুলাৰলি কৰি থাকোঁ ইনষ্টাগ্ৰামৰ থ্ৰুদি তো আপুনি ফ'ল' কৰিব আৰু যিটো আমাৰ ফোন নম্বৰ আছে তাতো কণ্টেক্ট কৰিলেও আপুনি বহুতখিনি ডিটেইলছ পাই যাব আৰু এটা কথা দেই মই মানে মোৰ নিজৰ অনেষ্টি মানে এটা ৰিভিউ দিব বিচাৰোঁ কাৰণ আপোনাৰ ওচৰত মই এপ্লাইখিনি কৰিলোঁ ফাৰ্ষ্ট যিটো কৰিছোঁ শ্বটটো যাব বাৰু সেই গেছৰ কাৰণে যিটো কৰিলোঁ তাৰ পাছত মোক সঁচাকৈ মানে বডিটো ফ্ৰী লাগি গ'ল আৰু টোপনি ধৰি গ'ল আৰু প্লাছ আপুনি দিছিলে যে নামটো কি আছিলে এইটো মক্সিভিশ্যন বুলি কয় মক্সিভিশ্যনটো দিয়াৰ পাছত মই এতিয়া মানে টোপনি লাগি আছে আৰু বহুত ভাল লাগিছে কাৰণ মোৰ ফেৰেঞ্জাইটিছ আৰু চাইনাছৰ প্ৰব্লেম আছিলে মই মানে ভাল লাগিছে মানে মোৰ এনেকুৱা লাগিছে যে গুৱাহাটী লাইট হৈ গৈছে বডিটো লাইট হৈ গৈছে মানে মোৰ এনেকুৱা লাগিছে গুৱাহাটীত থকা হ'লে মই তাতে গৈ ল'লোহেঁতেন মানে এতিয়া বাইদেউ ওচৰলৈ যাওঁ অকণমান বাইদেউ হাঁহি আছে দেই একদম ভাল মোৰ এনেকুৱা লাগিছে বিগ চিক চাগে আছিলে একদম এতিয়া একদম ভাল হৈ গ'ল আৰু মই মা লৈ আহিছোঁ আৰু হয় নি মা মানে ট্ৰিটমেণ্ট কৰি আছে তাতে কৰি আছে আপোনাৰ মানে একো হোৱা নাই মোৰ মানে মাৰ লগত মানে আহোঁ আৰু মা অকল বোৱাৰী আছে বোৱাৰীও আহে ময়ো আহোঁ মা মানে ট্ৰিটমেণ্ট লৈ আছে ইয়াত মানে ভাল পাইছে আৰু আজি মানে আকৌ লৈ আহিছোঁ তেখেতৰ আঁঠুৰ বিষ কিমান দিন কৰিলে আমাৰ গ'ল আৰু এমাহমান এনেকৈ মানে ট্ৰিটমেণ্ট কৰি আছোঁ মাজে মাজে আহি থাকোঁ এতিয়া ভাল পাইছে অলপ হ'লেও আজি আকৌ লৈ আহিছোঁ আৰু আপুনি একো বিক চিক হোৱা নাই নাই হোৱা ঠিকে আছে নহওক তাতে থকা কামনা কৰিছোঁ আৰু আপোনাৰ দাদাৰ কি হৈছে মই মিছেছক লৈ আহিছোঁ মিছেছক লৈ আহিছে আপোনাৰ কি হৈছে মোৰ কঁকালৰ বিষ হৈছিলে এতিয়া কঁকালৰ বিষ হাতৰ বিষ ভাল হৈছে ভৰিটো অলপ বিষ হৈ আছে সেইকাৰণে মাজে মাজে আহিব দিছে ছাৰে কিমান দিন কৰিছে কোৰ্চ মোৰ 10 দিনৰ দিছিলে 7 দিনতেই ঠিক হৈ গ'ল অলপ অলপ বিষ হয় মাজে মাজে আহিব দিছিলে আৰু ছাৰে কঁকালৰ বিষটো নাই নাই হাতৰ বিষটো নাই হাতৰ বিষটো ভাল হৈ গৈছে মেডিচিন নোখোৱাকৈ ভাল হৈছে হয় বঢ়িয়া ঠিক আছে আপোনাৰ কি প্ৰব্লেম হৈ আছে মোৰ শ্লিপ ডিছ আৰু স্পণ্ডলাইটিছ দুয়োটাই আছিলে চাৰ্ভাইকেল স্পণ্ডলাইটিছ মই হাতখন এনেকৈ উঠাব নোৱাৰোঁ ভাত খাব নোৱাৰা হৈছিলোঁগৈ এনেকুৱা অৱস্থা ভৰিখন খোজকাঢ়িব নোৱাৰোঁ এনেকৈ চুচুৰাই আনো মানে কিমান দিন ৰৈ আছে মোৰ এইটো প্ৰব্লেম 3 বছৰমান হৈ গ'ল কিন্তু বেলেগত কৰি আছিলোঁ ট্ৰিটমেণ্ট কিন্তু ভাল পোৱা নাই ডক্টৰী ট্ৰিটমেণ্ট কৰিলোঁ এমছত কৰিলোঁ ক'তোতে ভাল পোৱা নাই তাৰপিছত এওঁৰ হেৰিটো গম পাই পেলাই আহিলোঁ আহি এতিয়া মানে মই বহুতখিনিয়ে ভাল পাইছোঁ মই নিজে স্কুটি চলাই অহা যোৱা কৰিব পাৰোঁ এতিয়া নিজে আহোঁ আগতে মোক ধৰি আনিব লগা আছিলে এনেকুৱা আৰু ভাত খাব নোৱাৰোঁ মই একদম মানে হাতখন এখন হাতে একোৱে কৰিব নোৱাৰোঁ তাৰমানে হাতৰ পৰা বস্তু পৰি যায় এতিয়া মই গোটেই ঘৰৰ কামো কৰিব পৰা হৈছোঁ এতিয়া মানে বহুত আৰাম পাইছোঁ বহুত আৰাম পাইছে মানে মেডিচিনটো দিয়া নাই নাই মেডিচিন এই এল'ভেৰা জেল এটা দিছিলে আৰু মোৰ ভিটামিন এইটো কেপচুল এটা ভিটামিন খাব দিছিলে তেওঁ সেইটোৱে আৰু বেলেগ একো নাই বঢ়িয়া আৰু আপোনাৰ পৰা এতিয়া আপোনাক সোধো আপোনাৰ কি প্ৰব্লেম হৈ আছিলে আচলতে মোৰ ফুট এণ্ড শ্ব'ল্ডাৰ মোৰ হাত এনেকৈ বেক চাইডে মই নিবই নোৱাৰিছিলোঁ মোৰতো এইখিনিতো এতিয়া মোৰ এনেকৈ কৰিব পাৰোঁ আগত মানে মই এইখিনিও নোৱাৰোঁ নিবই পৰা নাছিলোঁ মানে কেনেকুৱা হয় মই যদি এইখিনি মানে চিঞৰিব লাগে ইয়াত মই তাৰপিছত ফাৰ্ষ্ট মোৰ এখন হাতত হৈছিলে লেফ্ট হেণ্ডত হৈছিলে তাৰপিছত মই লেফ্ট হেণ্ডৰখনো এনেকৈ থেৰাপি কৰি পেলাই ভাল পালোঁ ডাক্তৰক দেখুৱাইছিলোঁ ডাক্তৰেও মানে মোক চাৰ্টিফাই কৰিছে যে আপুনি থেৰাপি লওক আপোনাৰ ভাল হ'ব সঁচাকৈ মানে থেৰাপিত মই এখন হাত এতিয়া ট'টেলি ভাল পাইছোঁ তাৰপিছত এখন হাতৰ এইটো প্ৰব্লেম আহি গ'ল এতিয়া তাৰপিছত মই গম পালোঁ যে এওঁ খাৰুপেটীয়াত আছিলে আগতে তাতো গৈছিলোঁ তাত মই কৰা নহ'ল ইয়াত যেতিয়া মঙলদৈ আহি গ'ল মোৰ ঘৰ মঙলদৈতে হয় তাৰপিছতে এতিয়া মানে মই এতিয়া বহুতখিনি ভাল পাইছোঁ এটলিষ্ট মই এনেকৈ কৰিব পৰা হ'লোঁ এইখিনি মই পৰাই নাছিলোঁ এতিয়া মানে বহুতখিনি ভাল পাইছোঁ মই থেৰাপি কৰি আছোঁ মাজত কেইদিনমান অলপ গেপ হৈছে মানে পূজাৰ বন্ধ গ'ল আৰু জুবিনৰ সেইখিনি প্ৰব্লেমত মানে কৰা নাছিলোঁ কিন্তু মই এতিয়া বহুতখিনি কিয়ৰ হৈছোঁ আৰু বহুত আৰাম পাইছে কৰি বহুত পাই মেডিচিন নোখোৱাকৈ
বাকী যিখিনি অডিয়েঞ্চে চাই আছে আপোনাক যোগাযোগ কৰিব বিচাৰিব যোগাযোগৰ নাম্বাৰ আপুনি মোক দিবনে নে কৈ দিব আৰু ক'ত আছে অকণমান কৈ দিলে ভাল হ'ব স্যাৰ নম্বৰটো আমি শ্বেয়াৰ কৰি দিম সেইটো ল'ব পাৰে আৰু ইনষ্টাগ্ৰামৰ যিটো পেজ আছে নিৰাময়া পেইন কেয়াৰ সেইটো ফ'ল' কৰিব পাৰে আমাৰ ফেচবুকতো পেজ আছে এটা সেইটো ফ'ল' কৰিব পাৰে তো সেইখিনি আমি দি দিম আপুনি তাত চাই পেলাই পেজটো ফ'ল' কৰিলে আমাকো কণ্টেক্ট কৰিব পাৰিব আৰু আপোনাৰ যিবিলাক কুৱেশ্যন আছে সেইখিনিও শ্বেয়াৰ কৰিব পাৰিব লগতে যিবিলাক অফাৰ্ছ আমি দি আছোঁ যিবিলাক ফ্ৰী ক্লাছেছ দি আছোঁ ট্ৰেইনিং দি আছোঁ সেইবিলাকৰ ডিটেইলছখিনি আপোনালোকে ধুনীয়াকৈ তাত পাই যাব গতিকে যদি ফোন নাম্বাৰত আপোনালোকে নাপায় কেতিয়াবা আমাক কেতিয়াবা ধৰক আপুনি বহুত ৰাতি ফোন কৰি আছে আমি ফোনটো উঠাব পৰা নাই বা আমি কাৰণ আমাৰ টিমটো বহুত সৰু গতিকে হয়তো সকলো টাইমত আমি ফোনটো উঠাব নোৱাৰিম তেনে ক্ষেত্ৰত আপুনি ইনষ্টাগ্ৰামত এটা যদি মেছেজ কৰি দিয়ে বা ফেচবুকত মেছেজ কৰি দিয়ে তেতিয়াহ'লে ধৰক আমি ৰিপ্লাই কৰিবলৈ সুবিধা হয় আৰু অবভিয়াছলি ধৰক 9টাৰ পৰা 6টাৰ ভিতৰত সেইটো টাইমতে আমি বেছি এভেইলেবল থাকোঁ তো সেইটো টাইমত কৰিব আৰু যদি নাপায় সেইটো টাইমত তেতিয়াহ'লে আপুনি ইনষ্টাগ্ৰামত মেছেজ কৰি দিলে হ'ল ছ'চিয়েল মিডিয়াত আৰু এটা কথা ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এটা বস্তু মোৰ ভাল লাগিলে ইউনিক হয় মানে আপুনি যিটো ট্ৰিটমেণ্ট দি আছে ইউনিক মই প্ৰথমবাৰ দেখিছোঁ আজিলৈকে মই মানে কাপিং থেৰাপিয়ে হওক সেইটোতো বাহিৰত দেখিছোঁ আমাৰ অসমত আপোনাৰ ইয়াতে দেখিছোঁ আৰু বেলেগত আছে যদি মই নাজানো বাৰু তেনেকৈ ভাল লাগিছে মোৰ ট্ৰিটমেণ্টখিনি যিখিনি দিছে আৰু আপোনালোকৰ কেনেকুৱা লাগিছে ভিডিঅ'টো কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদিহে আমাৰ ভিডিঅ'বিলাক চাই ভাল পাই আছে বা কিবা জানিব পাৰিছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব